শংকৰদেৱ বিদ্যা নিকেতনত গ্ৰীষ্মকালীন পাঠদান ও আৱাসিক ব্যৱস্থা। যোৱা 1 জুলাইৰ পৰা ধাৰাবাহিকভাৱে চৰাইবাহীৰ অগ্ৰণী শিক্ষাৰ অনুষ্ঠান শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীত গ্ৰীষ্মকালীন পাঠদান ও আৱাসিক ব্যৱস্থা সুচাৰুৰূপে চলি আছে। পুৱা প্ৰাতঃ ভ্ৰমণৰে আৰম্ভ হৈ নিশা সান্ধ্য বন্দনালৈ সকলো সুচাৰুৰূপে পৰিচালনা কৰি আছে বিদ্যালয়ৰ প্ৰধানাচাৰ্যৰ লগতে সহ আচাৰ্য আচাৰ্যাসকলে। আৱাসিক গৃহৰ লগতে 3 সাঁজকৈ খোৱাৰ ব্যৱস্থাও সুন্দৰকৈ কৰি ৰাখিছে পৰিচালকে। দৈনিক অভিজ্ঞ শিক্ষকৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰোৱা হয়। 2016 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু 2018 চনত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত দুইটাতে দ্বিতীয় স্থান প্ৰাপ্ত ত্ৰিদীপ বৰাক আমন্ত্ৰণ কৰি ছাত্ৰ ছাত্ৰীক পাঠদান কৰোৱালে। ইয়াৰ পিছতে মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক মাননীয় শ্ৰীযুত হেমন্ত কুমাৰ দাসদেৱে 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিলে। লগতে মাহজোৰা এই পাঠদানৰ সময়ছোৱাত যোগ প্ৰাণায়াম আৰু শৰীৰ চৰ্চাৰ লগতে সময়ে সময়ে বিজ্ঞানৰ যাদু প্ৰদৰ্শন আৰু কথক নৃত্যৰ দ্বাৰা আধ্যাত্মিক জ্ঞান প্ৰদান কৰিলে। শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহীয়ে 2008 বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে গ্ৰীষ্মকালীন যিটো বন্ধ জুলাই মাহ, এই জুলাই মাহত 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক আৱাস হিচাপে ৰাখি তেওঁলোকক পাঠদান আৰু লগতে পুৱা 4 বজাৰ পৰা ৰাতি 10 বজালৈকে এখন আমি ৰুটিনৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ আমি প্ৰশিক্ষণ দি আহিছোঁ। পুৱা 4 বজাত প্ৰাতঃস্মৰণৰ পৰা আৰম্ভ কৰি ৰাতি 10 বজালৈকে যি নিৰ্বিপাবন কাৰ্যসূচী থাকে আমাৰ, এই গোটেইখিনি কাৰ্যসূচী আমি সম্পন্ন কৰোঁ। এই কাৰ্যসূচীবিলাকৰ ভিতৰত পুৱা যি আমাৰ 4 বজাত জাগৰণ, এই জাগৰণ হোৱাৰ পিছতে ছাত্ৰ ছাত্ৰীসকলক প্ৰাতঃস্মৰণ কৰোৱা হয়। তাৰপিছতে যোগ শাৰীৰিক অভ্যাস কৰোৱা হয়। তাৰপিছতে তেওঁলোকক স্বাধ্যায়ভাৱে পঢ়িব দিয়া হয়, স্নান কৰিব দিয়া হয়, ৰিমিডিয়েল ক্লাছ কৰা হয়, স্নান কৰোৱা হয়। তাৰপিছতেই তেওঁলোকৰ 10 বজাৰ পৰা 2 বজালৈকে পাঠদান হয়। 2 বজাত ভোজন, তাৰপিছত তেওঁলোকৰ বিশ্ৰাম, এনেধৰণে স্বাধ্যায়, সন্ধ্যা পাঠদান, সান্ধ্য বন্দনা আদি কৰি বিভিন্ন কাৰ্যসূচীৰে আমি ছাত্ৰ ছাত্ৰীসকলক ব্যস্ত কৰাই তেওঁলোকে যাতে আত্মনিৰ্ভৰশীলভাৱে ভৱিষ্যতে চলিব পাৰে তাৰ কিছু আমি ইয়াত তেওঁলোকক অভ্যাস কৰোৱা হয়। আৰু এই ব্যৱস্থা আমি 2025 বৰ্ষতো জুলাই মাহৰ পৰা আমি বৰ্তমানলৈকে এই কাৰ্যসূচী অব্যাহত ৰাখিছোঁ। এই কাৰ্যসূচীৰ ফলত আমি ছাত্ৰ ছাত্ৰীসকলক যথেষ্টখিনি লাভৱান হোৱা পৰিলক্ষিত হৈছে। আৰু ইয়াত তেওঁলোকক নিজকে নিজে বাচন বৰ্তন, কাপোৰ ধোৱা, গা ধোৱাৰ পৰা আদি কৰি এই যিখিনি তেওঁলোকৰ কৰণীয় চাফ চিকুণতাৰ পৰা স্বচ্ছতাৰ পৰা আদি কৰি এই গোটেইখিনি তেওঁলোকক আমি অভ্যাস কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু তেওঁলোকক আমি যথেষ্টখিনি পাঠ যাতে আগবঢ়াব পাৰোঁ গ্ৰীষ্ম বন্ধৰ ভিতৰত, এনেধৰণৰ প্ৰচেষ্টা তেওঁলোকক আমি পাঠদানো দিয়া হৈছে। আৰু স্বাধ্যায়ৰ সময়ত আমাৰ যিসকল বিষয় আচাৰ্য আছে তেওঁলোকে স্বাধ্যায়ৰ সময়ত তেওঁলোকক পাঠদান লগতে বিভিন্ন কিবা নোৱাৰা বস্তু শিকাই তেওঁলোকক আগবঢ়াই নিয়াত আমি যথেষ্টখিনি সহায় কৰিছোঁ। আমি এই গ্ৰীষ্মকালীন বন্ধৰ ভিতৰতে ছাত্ৰ ছাত্ৰীসকলৰ যি আমাৰ বিচিত্ৰ অনুষ্ঠান ভৱিষ্যতে আয়োজন কৰা হয় আগষ্ট মাহত, সেই আগষ্ট মাহত অনুষ্ঠিত হ'বলগীয়া বিচিত্ৰ অনুষ্ঠানৰ বাবেও আমি তেওঁলোকক এই বন্ধৰ সময়তে বিভিন্ন ধৰণৰ নৃত্যৰ আখৰা কৰি তেওঁলোকক কিছু আমি বিচিত্ৰ অনুষ্ঠানৰ আখৰা আগবঢ়াই থোৱা হয়। এই বছৰ আমি অহা আগষ্ট মাহৰ 9 তাৰিখে বিদ্যালয়ৰ বাৰ্ষিক বিচিত্ৰ অনুষ্ঠান আৰু 8 তাৰিখে আমি একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ যি নৱাগত আধুনিক সভা, এই নৱাগত আধুনিক সভা আমি এইবাৰ প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰাৰ কথা মনস্থ কৰিছোঁ। এই গ্ৰীষ্মকালীন বন্ধৰ ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীসকলৰ যিটো আমাৰ তেওঁলোকৰ পাঠ্যক্ৰমৰ পাঠদান, এই পাঠদান দিয়াৰ উপৰিও আমি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ কাউন্সেলিং দিয়াৰ ব্যৱস্থা কৰোঁ। এই আমি অলপতে এটি কথক নৃত্যৰ দ্বাৰা তেওঁলোকক আমি আধ্যাত্মিক জ্ঞান দিয়াৰ ব্যৱস্থা কৰিছোঁ। লগতে আমি বিভিন্ন যাদুকৰ হওক, বৈজ্ঞানিক ক্ষেত্ৰতে হওক বা বিজ্ঞানৰ বিভিন্ন তথ্য প্ৰদান কৰিব পৰা ব্যক্তি হওক আমি আমন্ত্ৰণ জনাই ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ বিজ্ঞানৰ যাদু আমি প্ৰদৰ্শন কৰাৰ ব্যৱস্থাটো ৰাখিছোঁ। আৰু আজি আমি নেশ্যনেল ইনোভেশ্যন যি ফাউণ্ডেশ্যন আছে, এই ফাউণ্ডেশ্যনৰ যোগেদি আমি তেওঁলোকক আজি
বিভিন্ন ধৰণৰ উদ্ভাৱন শক্তিৰ ক্ষেত্ৰত আমি ছাত্ৰ ছাত্ৰীসকলক জ্ঞান দিয়াৰ ব্যৱস্থা কৰিছোঁ লগতে তেওঁলোকক আইডিয়া কিছু দিয়া হৈছে আৰু লগতে তেওঁলোকৰ মাজত আমি আইডিয়া এটা কম্পিটিশ্যন আমি অনুষ্ঠিত কৰাৰ কথাও ব্যৱস্থা কৰিছোঁ গতিকে ইতিমধ্যে তেখেতসকলৰ কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰি আছে ছাত্ৰ ছাত্ৰী আৰু আচাৰ্য মিলি প্ৰায় 85জন তিনি সাঁজকৈ বনাই আছোঁ সপ্তাহত 3 দিন মাংস 3 দিন মাছ পনীৰ থাকে তেনেকৈ চলি আছে তিনি সাঁজকৈ বনাই ৰাতিপুৱা 9:30 দিব লাগে দুপৰীয়া 2 বজাত সন্ধিয়া 9:30 বজাত অনুভৱ ভালেই লাগিছে ল'ৰা ছোৱালীখিনি নিজৰ ল'ৰা ছোৱালীৰ নিচিনা লাগে গতিকে ঘৰত যেনেকৈ মোৰ ল'ৰা ছোৱালীক মানে তেনেকৈ ব্যৱস্থা কৰি দিওঁ তেনেকৈ ইয়াত ব্যৱস্থা কৰিব যত্ন কৰি আছোঁ কৰি দিছোঁ সিহঁতে কেতিয়াবা নোখোৱা বস্তুবিলাক ধৰি লওক সিহঁতে আনিব মানা কৰে তেনেকুৱাবিলাক আমি আনি নিদিওঁ যিবিলাক বিচাৰিছে সেইবিলাকে আনি ব্যৱস্থাপনাবিলাক কৰি আছোঁ মাংস খাই যদিও ধৰি লওক শাক পাচলিও খাব বিচাৰে কিন্তু তাই 2 এবিধ ধৰি লওক 2-4জনে নাখায় বাকী কিছুৱে খায় তেনেকুৱা হয় গতিকে সেইবিলাকো মিলাবলগীয়া হয় আৰু তেনেকুৱাবিলাক মিলাই লৈ গৈ আছোঁ আৰু মই ৰাতিপুৱাই আহোঁ 7টা বজাত আহি পেলাই গোটেই ডেস্ক বেঞ্চ চাফা কৰোঁ বাচন চাফা কৰোঁ প্লাছ আকৌ 9:30 বজাত আকৌ ল'ৰা ছোৱালীক ভাতৰ যোগাৰ কৰোঁ সেইখিনি আমি দিনটো কৰোঁ আৰু ঘৰটো কাম কৰোঁ আমি ঘৰত 4টা বজাতে উঠোঁ গোটেই ঘৰৰ কামখিনি কৰি আমি 7টা বজাত ইয়াত সোমাওঁহি 6:30লৈ থাকোঁ থাকি দিনটো আমি ভোজনালয় কামকে কৰি থাকোঁ ৰাতিপুৱা 4টাত জাগৰণ হয় জাগৰণৰ পিছত পাতৰ স্মৰণ হয় যোগাসন হয় তাৰপিছত তেওঁলোকক শ্ৰদ্ধাই কৰিব দিয়া হয় শ্ৰদ্ধাটো আমি প্ৰতিটো ৰুমতে যদি ৰুমকেইটা সৰু হয় তেতিয়াহ'লে তাত 2গৰাকীকে দিওঁ ৰুমকেইটা ডাঙৰ হ'লে 3গৰাকীকে দিওঁ আমি তেওঁলোকে নিজে নিজে যি বিষয় পঢ়ে সেই বিষয় উলিয়াই লয় আৰু তাত বিষয় আচাৰ্যসকল ঘূৰি ফুৰে বিষয় আচাৰ্যসকল যোৱাৰ লগে লগে তেওঁলোকে সেই বিষয়ৰ উলিয়াই লয় কিবা নুবুজা থাকিলে বিষয় আচাৰ্যক মাতি পেলাই তেওঁলোকে বুজি লয় আমি 10টাৰ পৰা 2টা বাজিলৈ যিবিলাকে ঘৰৰ পৰা আহে 10টাৰ পৰা 2টা বাজিলৈ আমি ঘৰৰ পৰা অহা আৰু হোষ্টেলত থকা গোটেইখিনি একেলগে আমি 10টাৰ পৰা 2টালৈ আমি ক্লাছ কৰোঁ তাৰপিছত 2টা বাজিত আমাৰ যিবিলাক হোষ্টেলত থাকে তেওঁলোক হোষ্টেলত থকাখিনিয়ে ভোজন কৰে বাকি 2টা বাজিত যিসকলে ঘৰলৈ যায়গৈ 2টা বাজিত যায়গৈ তাৰপিছত আকৌ 5:30 বাজিত আহে 5:30 বাজিৰ পৰা ক্লাছ হয় হোষ্টেলত থকা আৰু ঘৰৰ পৰা অহা 5:30 বাজিৰ পৰা ক্লাছ হয় আৰু 2টা বাজিত ইয়াত ভোজন হোৱাৰ লগে লগে 2:30 বাজিত তেওঁলোকক শুব দিয়া হয় যিবিলাকে হোষ্টেলত থাকে শুব দি আকৌ 3:30টাত জগাই দিয়া হয় 3:30টাত তেওঁলোকে উঠিব উঠাৰ পিছত চাহ খাব খালি লাল চাহ খাই উঠি তেওঁলোকে আকৌ শ্ৰদ্ধাই কৰিব চৰাইবাহী অঞ্চলৰ ওচৰ চুবুৰীয়া সেইখিনিও আছে আৱাসিক ব্যৱস্থা আৰু দূৰৰ পৰা অহাখিনিও আছে তেনেকৈ আৰু যি দূৰৰ পৰা অহাও 2-এজন মানে ঘৰলৈ যায়গৈ তেওঁলোকৰ কিবা অসুবিধা থাকে গতিকে মাক দেউতাকে লৈ যায়গৈ তেওঁলোকক সদায় অনা নিয়া কৰে দূৰৰ পৰা অহাখিনিও তেনেকৈ চলি আছে 70জন ছাত্ৰ ছাত্ৰী আছে আমাৰ ইয়াতে আৱাসিকভাৱে দূৰৰ পৰা অহাও আছে আৰু ইয়াৰ চৰাইবাহী অঞ্চলৰো আছে বিদ্যানিকেতন চৰাইবাহীৰ যি 1 মাহ গ্ৰীষ্মকালীন আৱাসিক ব্যৱস্থা সেই আৱাসিক ব্যৱস্থা গোটেই ব্যৱস্থাপনাখিনিৰ দায়িত্ব আৰু মই চেষ্টা কৰি আছোঁ তাৰপিছত ইয়াতে ধৰণৰ ৰাতিপুৱা 4 বজাৰ পৰা উঠাৰ পৰা সন্ধিয়া 9:30 বজালৈ যি ভোজনৰ ব্যৱস্থা বা অন্যান্য লগতে
কোনোবা ষ্টুডেণ্ট কি হয় ধৰি লওক হস্পিটেল নিয়া ক'ৰবাত ঔষধ পাতি আনি দিয়া এনেকুৱা গোটেইবিলাক কাম ধৰি লওক চোৱা চিতা কৰিব লাগে আৰু সেইখিনি তদাৰক কৰি আছোঁ। এই আৱাসিক ব্যৱস্থাৰ সামৰণি অনুষ্ঠান অহা 29 জুলাইত অনুষ্ঠিত হ'ব। সেই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট কবি, সাহিত্যিক, লিখক ও সমাজকৰ্মী মিলেশ্বৰ পাটৰ। লগতে মৰিগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া, মৰিগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস। নিউজ ডেস্ক, টাইমছ গুৱাহাটী।